দিবলৈ ওলাইছো এক গুৰুত্বপূৰ্ণ খবৰ। দুলীয়াজানৰ মাজমজিয়াত ভয়ংকৰ অগ্নিকাণ্ড। দৈনিক বজাৰৰ জ্যোতিনগৰত এই অগ্নিকাণ্ডৰ সূত্ৰপাত। অগ্নিকাণ্ডৰ ফলত ইতিমধ্যে কেইবাটাও বাসগৃহ ভস্মীভূত। প্ৰথমে প্ৰচণ্ড শব্দৰে চিলিণ্ডাৰ বিস্ফোৰণ হোৱাৰ পিছতে অগ্নিকাণ্ড সংঘটিত হয়। ঘটনাস্থলীত অইল ইণ্ডিয়া লিমিটেডৰ 3খন আৰু অসম গেছ কোম্পানীৰ এখন অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ী উপস্থিত হৈ জুই নিৰ্বাপন কৰিবলৈ অভিযান অব্যাহত ৰাখিছে। জিন্তু পাল আৰু কৃষ্ণ তহচিলদাৰ নামৰ ব্যক্তি দুগৰাকীৰ বাসগৃহৰ লগতে কেইবাটাও ভাড়াঘৰ আৰু কেইবা লক্ষাধিক টকাৰ মূল্যৰ সা সম্পত্তি ইতিমধ্যে জুইত জাহ গৈছে। পুনৰ জনাইছো এই খবৰ দুলীয়াজানৰ মাজমজিয়াত ভয়ংকৰ অগ্নিকাণ্ড। দৈনিক বজাৰৰ জ্যোতিনগৰত এই অগ্নিকাণ্ডৰ সূত্ৰপাত। অগ্নিকাণ্ডৰ ফলত কেইবাটাও বাসগৃহ ইতিমধ্যে ভস্মীভূত। প্ৰথমে প্ৰচণ্ড শব্দৰে চিলিণ্ডাৰৰ বিস্ফোৰণ হৈ এই অগ্নিকাণ্ড সংঘটিত হৈছে। ঘটনাস্থলীত অইল ইণ্ডিয়া লিমিটেডৰ 3খনকৈ আৰু অসম গেছ কোম্পানীৰ এখন অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ী উপস্থিত হৈ জুই নিৰ্বাপন কৰিবলৈ অভিযান অব্যাহত ৰাখিছে। জিন্তু পাল আৰু কৃষ্ণ তহচিলদাৰ নামৰ ব্যক্তি দুগৰাকীৰ বাসগৃহৰ লগতে কেইবাটাও ভাড়াঘৰ আৰু কেইবা লক্ষাধিক টকা মূল্যৰ সা সম্পত্তি জুইত ইতিমধ্যে জাহ গৈছে। মোৰ ঘৰত লাগিছে জুই। মই ঘৰত নাছিলোঁ। তাৰপিছত মই আহি দেখিলোঁ জুই লাগিছে। ফায়াৰ ব্ৰিগেড গৈ মাতিছোঁ। তেতিয়া চিলিণ্ডাৰ ফাটিছে আৰু কাৰেণ্টৰ পৰাই হেৰি হৈছে। মানুহে একো হোৱা নাই। ছাইডৰ ঘৰ একেবাৰে